গামোচা পাট মুগাৰ বস্ত্ৰৰ পাছত এবাৰ লাড়ু পিঠা ভোগালীৰ বতৰত লাড়ু পিঠাত চকু বহিৰাগত বণিক গোষ্ঠীৰ ভোগালীৰ সময়তে লাড়ু পিঠাৰ বজাৰ দখলৰ চেষ্টা থলুৱাক ভাতে মৰাৰ ষড়যন্ত্ৰ এনে বণিক গোষ্ঠীৰ লাড়ু পিঠাৰে ভৰি পৰিছে ৰাজ্যৰ কেইবাখনো শ্বপিং মল এনে লাড়ু পিঠা কিমান স্বাস্থ্যসন্মত তাক লৈ উঠিছে প্ৰশ্ন বুজন পৰিমাণৰ চাউলেৰে মেচিনত তৈয়াৰ কৰা হয় এনে পিঠা বজাৰত কম দামত বণিক গোষ্ঠীয়ে বিক্ৰীৰ বাবে মেলিছে পিঠা বণিক গোষ্ঠীৰ এই দামেৰে ফেৰ মাৰিব পাৰিবনে থলুৱা উৎপাদকে এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত থলুৱা উৎপাদকে নকৰে এনে বৃহৎ পৰিমাণৰ উৎপাদন খাদ্যৰ গুণগত মান ৰক্ষাৰ স্বাৰ্থত উৎপাদন ব্যয় হৈ যথেষ্ট থলুৱা বিক্ৰেতা গ্ৰাহকেও এই সন্দৰ্ভত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া আমি পুনৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ বিহুৰ সময়ত পূৰ্বে যিধৰণে থলুৱা গামোচাক বহিৰাগত একাংশ ব্যৱসায়ীয়ে মেচিনত তৈয়াৰ কৰি নকল গামোচা বজাৰত বিক্ৰী কৰিছিল বা ৰাজ্যখনত মেলি দিছে নকল গামোচা সেই সময়তে দেখিবলৈ পোৱা গৈছে এবাৰ লাড়ু পিঠাক লৈ বেপাৰ কৰিছে বণিক গোষ্ঠীয়ে বহিৰাগত বণিক গোষ্ঠীয়ে এবাৰ শ্বপিং মলত উপলব্ধ কৰোৱাইছে লাড়ু পিঠা মেচিনত তৈয়াৰ কৰা লাড়ু পিঠাৰ উপলব্ধ হৈছে বিভিন্ন শ্বপিং মলত আৰু এই লাড়ু পিঠা কিমান স্বাস্থ্যসন্মত তাক লৈ এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে মেচিনত তৈয়াৰ কৰা হয় এই ধৰণৰ পিঠাসমূহ আৰু বজাৰত কম দামত বিক্ৰী কৰা হয় বহিৰাগত বণিক গোষ্ঠীয়ে তৈয়াৰ কৰা পিঠা বণিক গোষ্ঠীৰ এই দামেৰে ফেৰ মাৰিব পাৰিবনে এতিয়া থলুৱা উৎপাদকে সেয়া এক ডাঙৰ প্ৰশ্ন কাৰণ থলুৱা উৎপাদকে নকৰে এনে বৃহৎ পৰিমাণৰ উৎপাদন আৰু খাদ্যৰ গুণগত মান ৰক্ষাৰ স্বাৰ্থত উৎপাদন ব্যয় হৈ যথেষ্ট থলুৱা বিক্ৰেতা গ্ৰাহকে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি সংযোগ স্থাপন কৰিছোঁ জ্যেষ্ঠ সাংবাদিক তথা থলুৱা পিঠাপনাৰ সন্দৰ্ভত লৈ বিভিন্ন সময়ত সচেতন হোৱা বা ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা মনোৰম গগৈ ডাঙৰীয়াৰ সৈতে মনোৰম গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বাতৰিলৈ পূৰ্বে দেখিবলৈ পোৱা গৈছিল গামোচা নকল কৰে অৰ্থাৎ থলুৱা যি গামোচা সেই থলুৱা গামোচাৰ পৰিৱৰ্তে একাংশ বহিৰাগত ব্যৱসায়ীয়ে মেচিনত গামোচা তৈয়াৰ কৰি অসমৰ বজাৰত বিক্ৰী কৰে তেওঁলোকে বজাৰ দখল কৰাৰ চেষ্টা কৰে বা ইতিমধ্যে বজাৰ দখল কৰিছে এতিয়া এই কথা পোহৰলৈ আহিছে মাঘ বিহুৰ সময়ত ভোগালীৰ সময়ত যে বিভিন্ন শ্বপিং মলত লাড়ু পিঠা ওলাইছে কিন্তু সেয়া থলুৱা অসমীয়া লোকে বনোৱা লাড়ু পিঠা নহয় সেয়া বহিৰাগত বণিক গোষ্ঠীয়ে চাউলেৰে তৈয়াৰ কৰে মেচিনত এই ধৰণৰ পিঠাপনাসমূহে এতিয়া ৰাজ্যৰ একাংশ শ্বপিং মল ভৰি পৰিছে যি পিঠাপনা হয়তো ক্ৰয় কৰিব অসমীয়াই বহিৰাগত বণিক গোষ্ঠীয়ে বনোৱা পিঠাপনাৰে হয়তো অসমীয়া বিহু পাতিব সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব মই আগতে কৈছো বহুতবাৰ এই কথাটো উল্লেখ কৰিছো যে অসমীয়া জাতিটো বাচিবলৈ হ'লে অসমীয়া কৃষ্টি সংস্কৃতি বচাই ৰাখিব লাগিব আৰু অসমীয়া কৃষ্টি সংস্কৃতিৰ মূল ভেটি হ'ল খেতি এতিয়া আমি আমাৰ গোটেই বিহুৰ সংস্কৃতিটো হয় আমি যেতিয়া কৰ্ম প্ৰতি পিঠি দিলো এতিয়া এনেকুৱা বৃহৎ বণিক গোষ্ঠীয়ে সুবিধা ল'বই আৰু সেই সুবিধা ইতিমধ্যে বিভিন্ন ধৰণৰ বহুজাতিক কোম্পানীবিলাকে লৈছে যিহেতু অসমত এখন বিহুৰ সময়ত ডাঙৰ লাড়ু পিঠা জা জলপান দৈ ক্ৰীম গুড় এইবিলাকৰ বজাৰ আছে অসমীয়া মানুহে বিহুৰ নামত বা বিহু বুলিও এই সকলোবিলাক ক্ৰয় কৰে খায় গতিকে এই গোটেই উৎপাদন প্ৰক্ৰিয়াটোত যাতে অসমৰ থলুৱা মানুহ জড়িত থাকে সেই সন্দৰ্ভত আটাইতকৈ গুৰুত্ব সহকাৰে কাম কৰিব লাগিছিল অসমৰ চৰকাৰে আৰু অসমৰ জনগণে তাত সহযোগ কৰিব লাগিছিল যাতে বহিৰাগত যিবিলাক বহুজাতিক কোম্পানী আছে সেইবিলাকে যাতে আমাৰ কৃষ্টিত বা আমাৰ শিপাত আঘাত কৰিব নোৱাৰে এতিয়া ইতিমধ্যে আমাৰ আমি যি ধৰণেৰে আমাৰ লাইফষ্টাইলটো আধুনিক কৰি গঢ়ি তুলিছোঁ সেই হিচাপে আমি আমাৰ উৎপাদন আমি নিজে কৰি ল'বলৈ আমি এলাহ কৰিছোঁ গতিকে এতিয়া আমাৰ খাদ্য সামগ্ৰী গোটেই বছৰটোত যি খাদ্য সামগ্ৰী খাওঁ তাৰ ৯৯% বাহিৰৰ পৰা আহে গতিকে এতিয়া পিঠা পনা লাড়ু দৈ ক্ৰীম সকলোবিলাক বহিৰাগত ব্যৱসায়ীয়ে উৎপাদন কৰাকে আমি খাবলৈ আৰম্ভ কৰিছোঁ গতিকে সেই সুযোগ এতিয়া যিবিলাক বৃহৎ পুঁজিপতি গোষ্ঠী আছে তেওঁলোকে লৈছে গতিকে ইয়াত আমি এইটো এটা যথেষ্ট চিন্তনীয় বিষয় আমি এই বিষয়ে সকলোৱে এটা জনমত গঠন কৰিব লাগে যে এই যে যি আজি পিঠা লাড়ু বা জা জলপান এই গোটেই পদ্ধতিটো পৰম্পৰাগত পদ্ধতি অসমৰ থলুৱা মানুহে পৰম্পৰাগত পদ্ধতিত যি উৎপাদন কৰি খায় তাৰ কাৰণে আমাৰ যিটো উপাৰ্জনৰ ধন বাহিৰলৈ নাযায় কিন্তু এতিয়া যেতিয়া বহুজাতিক গোষ্ঠীবিলাকে শ্বপিং মল বা বিভিন্ন স্থানত তেওঁলোকে বাহিৰত প্ৰস্তুত কৰা এই বস্তুবিলাক আনিব তেতিয়াহ'লে এই গোটেই প্ৰক্ৰিয়াটো বেলেগৰ হাতলৈ গুচি যাব আৰু কাইলৈ মাটিও গুচি যাব খেতি মাটিও গুচি যাব কাৰণ আমাৰ মানুহে উৎপাদনৰ পৰা যি ধৰণৰ লাভ পাব লাগে লাভটো নাপাব কাৰণ বহুজাতিক গোষ্ঠীৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰিম
তেওঁলোকৰ বহুত হাজাৰ কোটি টকাৰ তেওঁলোকৰ নিজৰ মূলধন আছে। আমাৰ সেই মূলধন নাই, আমাক কোনে সহায় কৰিবলৈ আগবাঢ়ি নাই। গতিকে আমাৰ যিখিনি মানুহ আছে গাঁৱৰ খেতিয়ক, উৎপাদক, এইবিলাক উপান্ত কৃষক, ক্ষুদ্ৰ উৎপাদক, তেওঁলোকৰ লগত বহু ডাঙৰ ডাঙৰ বহিৰাগত বহুজাতিক কোম্পানীবিলাকৰ লগত তেওঁলোকে কেতিয়াও যুদ্ধ দিব নোৱাৰে অৰ্থনৈতিকভাৱে। গতিকে এই বিষয়টো আচলতে এটা অসমৰ জনগণ সচেতন ৰাইজৰ চৰ্চালৈ আহিব লাগে। আৰু ইয়াক মই ভাবোঁ যে এটা আমি নিজে উৎপাদনশীল জাতি হিচাপে আমি এটা কৃষিভিত্তিক আমি জাতি আছিলোঁ। গতিকে কৃষিভিত্তিক যিটো এটা আমাৰ উৎপাদনৰ শৈলী আছিলে, এই গোটেইটোৰ ওপৰত যাতে আমি নিজেই আমাৰ নিজৰ বস্তু তৈয়াৰ কৰাৰ এটা আমি পৰম্পৰা গঢ়ি তুলিব পাৰোঁ, কৰ্মসংস্কৃতিক গুৰুত্ব দিওঁ, আমাৰ মাটি, পানী, জলবায়ু এইবিলাক আমাক সম্পদ হিচাপে যাতে গণ্য কৰোঁ, এই গোটেই কথাখিনি আমি গভীৰভাৱে চিন্তা কৰাৰ সময় আহিছে বুলি ভাবোঁ। হয়, লক্ষণীয়ভাৱে যদি অসম নহয় বেলেগ এখন ৰাজ্যত এই ঘটনা সংঘটিত হ'লহেঁতেন, যদি বেলেগ এখন ৰাজ্যত তেওঁলোকৰ থলুৱা কৃষ্টি সংস্কৃতি এইদৰে বণিক গোষ্ঠীয়ে তেওঁলোকৰ কব্জাত ল'লেহেঁতেন, হাতোৰা লগালেহেঁতেন, গৈ নিশ্চয় প্ৰতিবাদৰ সন্মুখীন হ'লহেঁতেন। কিন্তু অসমত হোৱাৰ পাছতো অসমীয়া সংস্কৃতিত এতিয়া বহিৰাগত বনিয়াই হাত দিয়াৰ পাছতো কিন্তু চৰকাৰটো বাদেই দিয়ক, যিসমূহ দল সংগঠনে অসমীয়াৰ হৈ সততে মাত মতা দেখিবলৈ পোৱা যায়, সেইসমূহ দল সংগঠনে এতিয়া নিমাত কিয়? আমি নিজকে আত্মসমালোচনা কৰিব লাগে, আত্মসংশোধনৰ প্ৰক্ৰিয়ালৈ আহিব লাগে। এই কথাটো বহুত দিনৰ পৰা বহুতে কৈ আছে, আমিও কৈ আছোঁ যে আমি নিজক যেতিয়ালৈকে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাকৈ আমি অৰ্থনীতি গঢ়ি নুতুলিম, গ্ৰাম্য অৰ্থনীতিক আমি শক্তিশালী ভেটি হিচাপে নল'ম, তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনা ঘটিব। আৰু এদিন আমাৰ অসমীয়া জাতিটোৱেই পৰনিৰ্ভৰশীল জাতি হিচাপে একেবাৰে নিঃশেষ হৈ যাব। গতিকে এই ক্ষেত্ৰত সকলোৰে কৰণীয় আছে। আপোনালোকে সংবাদ গোষ্ঠীৰ তৰফৰ পৰা সাংবাদিকসকলে এনেধৰণৰ এটা বিষয় তুলি ধৰি কৃষক আৰু ক্ষুদ্ৰ উৎপাদক যিসকলে এই বিহু সময়ত এটা উপাৰ্জনৰ এটা তেওঁলোকে এটা লক্ষ্য হিচাপে লৈ তেওঁলোকৰ বজাৰখন এতিয়া নাইকিয়া হৈ যাব। এই থলুৱা মানুহখিনিক যাতে বচাব পাৰি বহুজাতিক আগ্ৰাসনৰ পৰা, এই ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহিব বুলি মই আশা কৰিছোঁ। হয়, মনোৰম গগৈ, আপুনিও যিহেতু দীৰ্ঘদিনৰ পৰা থলুৱা যি খাদ্য সম্ভাৰ বা পিঠাপনাৰ প্ৰচাৰৰ লগত আপুনি জড়িত হৈ আছে, এখন নিৰ্দিষ্ট বিপণীৰ জৰিয়তে আপুনি অসমীয়া থলুৱা কৃষ্টি সংস্কৃতিক প্ৰসাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। হয়, এই ক্ষেত্ৰত এতিয়া যিসমূহ পিঠাপনা তৈয়াৰ কৰিছে বণিক গোষ্ঠীয়ে, মেচিনত তেওঁলোকে চাউলেৰে তৈয়াৰ কৰিছে, এই স্বাস্থ্যত কিমান প্ৰভাৱ পেলাব পাৰে, জনস্বাস্থ্যৰ প্ৰতি কিমান ভাবুকি কঢ়িয়াব পাৰে এই ধৰণে মেচিনত তৈয়াৰ কৰা পিঠাপনাসমূহে? মনোৰম গগৈ এতিয়া সংযোগ বিচ্ছিন্ন হৈছে, পৰৱৰ্তী সময়ত পুনৰ সংযোগ স্থাপনৰ চেষ্টা কৰিম। এটা অতি গভীৰ বিষয়, পিঠাপনা এতিয়া অসমীয়াৰ হাতত নাই। একাংশ বণিক গোষ্ঠীয়ে এতিয়া পিঠাপনা তৈয়াৰ কৰিছে মেচিনত, আৰু সেইবোৰ পিঠাপনা উপলব্ধ হৈছে অসমৰ শ্বপিং মলত। যি অসমীয়া এতিয়া বহিৰাগত বণিক গোষ্ঠীয়ে বনোৱা পিঠাপনাৰে পাতিব অসমীয়াৰ বিহু। জনক বিষয় একদম পূৰা আপোনালোকে আচল মানে জেগাত মানে ইছ্যুটো মানে লৈছে। এই যিবিলাক মানে বহিৰাগত যিবিলাক সকল বিজনেছ এষ্টাব্লিছমেণ্ট, শ্বপিং মল, আৰু সেইবিলাকে তাৰমানে আচলতে এই বস্তুটো তেওঁলোকে এলাউ কৰিব নালাগে। আমাৰ থলুৱাৰ যিখিনি শিপিনী আছে বা থলুৱা যিসকল আমাৰ এই কৰ্মচাৰী আছে বা গাঁৱলীয়া যিসকল মানুহ আছে, তেখেতে বহুত আশাৰে এইবিলাক কৰি অনাৰ তেখেতে গোটেই মানে ছমাহমানৰ পৰা প্ৰিপেৰেশ্যন। গতিকে এই থলুৱা যিখিনি আমাৰ পিঠা, লাড়ু, দৈ, এইখিনিত তেখেতসকলক মানে আচলতে এটা বেনেই কৰি দিব লাগে। বেন কৰি দি সম্পূৰ্ণ থলুৱাসকলক মানে সুবিধা কৰি দিব লাগে ৰাইজে, গভৰ্ণমেণ্টে ফুটপাথবিলাক অকণমান চাফ চিকুণ কৰি তেখেতসকলক অকণমান বহাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে, আৰু দৰকাৰ হ'লে সুলভ মূল্যত তেখেতক অহা যোৱাৰ ব্যৱস্থা কৰি দিব লাগে। এটা খুব বেয়া লাগে। আৰু এই বস্তুটো গভৰ্ণমেণ্টে অতি সোনকালে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে, তেখেতে যাতে এই আমাৰ শ্বপিং মলবিলাকত অন্ততঃ এই বস্তুবিলাক পিঠা লাড়ু ব্যৱসায়টো যাতে তাত নিনিয়ে। আমাৰ থলুৱা ব্যৱসায়ীসকলে ঘৰতে তৈয়াৰী কৰা সামগ্ৰীসমূহ লৈ আহে, কিন্তু আমি যদি চাওঁ তেনেহ'লে বৰ্তমান সময়ত বহিৰাগত বনিয়াই মিলতে খুন্দা বা তেওঁলোকৰ ব্যৱসায়িক লাভালাভৰ বাবে পিঠাবোৰ তেওঁলোকে মুকলি কৰিছে বা লৈ আহিছে ডাঙৰ ডাঙৰ শ্বপিং মলত। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? সেইটোতো হ'ব নালাগে। একচুৱেলিতো আমি যিখিনি গাঁৱৰ এইখিনিয়ে হ'ব লাগে, কিন্তু ইয়াতে আপুনি চাওক গুৱাহাটীততো আৰু উপায় নাই, মানুহে যিখিনি বাহিৰৰ পৰাও আহিছে আমি খাব লগা হৈছে, কিন্তু সেইটো একচুৱেলি হ'ব নালাগে। কিয়নো আমাৰ যিটো অসমীয়াৰ যিটো আমাৰ সংস্কৃতি, সেইটো সদায় ধৰি ৰাখিবলৈ আমি ট্ৰাই কৰিব লাগে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত